নমস্কাৰ অসমবাসী ৰাইজ। ১ নম্বৰটো খবৰ, ম'হযুঁজ নহ'লেও আহঁতগুৰিত ৰাইজে মাঘ বিহু আনন্দ উল্লাহেৰে পালন কৰিছে। ২ নম্বৰটো খবৰ, ৩০ বছৰ পাছত সোণাপুৰ কচুতলিত ৰাইজে এইবাৰ মাঘ বিহু পালন কৰিলে আৰু মেজি জ্বলাই আনন্দ উপভোগ কৰিলে। সন্দেহজনক লোকৰ দখলৰ বাবে ৰাইজে পালন কৰিব পৰা নাছিল বিহু। ৩ নম্বৰটো খবৰ, অসমত ১৭ মাৰ্চৰ পিছতহে পঞ্চায়ত নিৰ্বাচন হ'ব, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে। ৪ নম্বৰটো খবৰ, লাখ লাখ পৰিয়াললৈ ভাল খবৰ, আকৌ অসমত ৩,৮৮,০০০ লোকে চৰকাৰী ঘৰ পাব আৰু দুচকীয়া বাহন থাকিলে আৰু আপোনাৰ মাহিলী আয় ১৫,০০০ থাকিলেও চৰকাৰী ঘৰ পাবই। ৫ নম্বৰটো খবৰ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাণী চাপৰিত কৃষকসকলক গাহৰি ফাৰ্ম খুলিবলৈ পৰামৰ্শ দিছে আৰু ক'লে এইটো বস্তু মিয়াবোৰে চুৰ নকৰে। ৬ নম্বৰটো খবৰ, ৰাজ্যত ৮,৪২,৪৩৯ জন ভুৱা কৃষকৰ নাম তালিকাত আহিছে। আজিৰ পৰা ভুৱা কৃষকৰ বিৰুদ্ধে কটকটীয়া অভিযান চলিব। ৭ নম্বৰটো খবৰ, মাঘ বিহুৰ দিনাই বিহালীৰ বৰাজুলিত বাগিচাৰ মাজত বিজেপি নেতাৰ মৃতদেহ উদ্ধাৰ আৰু পৰিকল্পিতভাৱে হত্যা কৰাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে। ৮ নম্বৰটো খবৰ, মাঘ বিহু আনন্দত একেলগে সুৰাপান কৰি থকা অৱস্থাত তৰ্ক বিতৰ্কই ৰূপ লয় মাৰপিট, মানে বন্ধুৰ হাতত প্ৰাণ গ'ল বন্ধুৰ। মৃত্যু হোৱা জনৰ নাম আকাশ চৌধুৰী। এই ঘটনা গুৱাহাটী কাহিলীপাৰাৰ ডাকঘৰৰ ওচৰত। ৯ নম্বৰটো খবৰ, আজি হাজোত মণিকূট উৎসৱ আৰু সমন্বয় যাত্ৰা, পুৱামক্কা দৰগাহ শ্বৰীফৰ পৰা হয়গ্ৰীব মাধৱ মন্দিৰলৈকে। ১০ নম্বৰটো খবৰ, হোজাই ডিমাছা জনগোষ্ঠীৰ লোকৰ আজি বিচু ডিমা উৎসৱ। বৃহত্তম লংকা অঞ্চলৰ ১৫০টা পৰিয়ালে এই উৎসৱ পালন কৰে। ১১ নম্বৰটো খবৰ, ধুবুৰী কাৰাগাৰৰ পৰা পলায়ন কায়দী, নাম নজমুল শ্বেখ, বিলাসীপাৰাৰ ৮ নং ৱাৰ্ডৰ। ১২ নম্বৰটো খবৰ, উৰুকা দিনাই শিল্পী খগেন গগৈৰ ঘৰত দুৰ্বৃত্তৰ আক্ৰমণ। ১৩ নম্বৰটো খবৰ, ২০২৫ ১৬ জানুৱাৰী মানে কাইলৈৰ পৰা জোনবিল মেলা আৰম্ভ হ'ব। ১৪ নম্বৰটো খবৰ, আহি থকা ফেব্ৰুৱাৰী মাহত ঢেকীয়াজুলিত ডাঙৰ ইজতেমা হ'ব। ১৫ নম্বৰটো খবৰ, শিৱসাগৰ ঐতিহাসিক ৰংঘৰ টাইপাৰত ৰংপুৰ মেলা হৈছে আৰু লগতে ম'হযুঁজ হ'ব। ১৬ নম্বৰটো খবৰ, মাঘৰ প্ৰথম দিনটোতে বটদ্ৰৱা থানলৈ অসমৰ বিভিন্ন প্ৰান্তৰ ভক্তবোৰ আহিছে সেৱা ল'বলৈ।